নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পকা মিঠৈৰ এটা ৰেচিপি। আমাৰ সকলোৰে মৰমৰ বহাগৰ বিহুটি আহিছে। এই বিহুটিতনো পিঠা পনা নবনোৱাকৈ কেনেকৈ থাকিব পাৰোঁ। ৰঙালী বিহু বুলি ক'লে সকলোৰে ঘৰতে পিঠা পনা যোগাৰ হয়েই বা সকলোৱে বনাই আছে, কিন্তু তাৰ মাজতে মই আজি অকণমান বেলেগ ধৰণে পকা মিঠৈ এই ৰেচিপিটো বনালোঁ। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ। মই বহুত বেছি পকা মিঠৈ বনোৱা নাই, আধা কেজি পিঠাগুড়ি লৈ লৈছোঁ। মই পিঠাগুড়িখিনি অকণমান ভাজি ল'ম। পিঠাগুড়ি ভাজিব সকলোৱে জানেই, সেইকাৰণে মই পিঠাগুড়িটো বহুত বেছিকৈ দেখাই দিয়া নাই। ল' ফ্লেমত মই ৩-৪ মিনিটৰ বাবে পিঠাগুড়িখিনি ভাজি লৈছিলোঁ আৰু ভাজোঁতে একেৰাহে লৰাই আছিলোঁ। আৰু যেতিয়া মোৰ পিঠাগুড়িখিনি ভাজি হৈ গ'ল, সেইখিনি মই এখন প্লেটত উলিয়াই পেলাই থৈ দিলোঁ। এতিয়া মই পিঠাগুড়ি ভাজা কেৰাহীটোতে মিঠৈখিনিও গলাই ল'ম। আধা কেজি পিঠাগুড়িৰ কাৰণে মই 400 গ্ৰাম মিঠৈ লৈছিলোঁ। আধা কেজি মিঠৈয়ে ল'ব লাগে হিচাপত, কিন্তু মোৰ 100 গ্ৰামমান মিঠৈ অকণমান কিবা বেলেগ এটা কামত খৰচ হৈ গ'ল, তাৰ কাৰণে মই 400 গ্ৰাম মিঠৈ লৈছোঁ। কিন্তু 400 গ্ৰামৰ মিঠৈটো ধুনীয়াকৈ জোখত হৈ যায়। আৰু আপোনালোকে এনেকুৱা ভুল নকৰিব, মিঠৈখিনি গোটা গোটাকৈ ইমান ডাঙৰকৈ দি নিদিব, তেতিয়া অকণমান গলিবলৈ অকণমান সময় লাগে। কিন্তু কোনো কথা নাই, মোৰ কাটা এলাহতে মই দি দিছিলোঁ গোটাই গোটাই। আৰু ইয়াত চাওক মিঠৈখিনি গলি গ'ল মোৰ। মিঠৈ গলাবলৈ বহুত বেছি সময় নালাগে, 2 মিনিটমানত এই মিঠৈখিনি হৈ যায়। বিহু বুলি ক'লে পকা মিঠৈ সকলোৰে ঘৰতে বনায়, কিন্তু পকা মিঠৈ সকলোৱে বনায় যদিও সকলোৰে বনোৱাৰ ছিষ্টেমটো কেতিয়াবা কিবা নহয় কিবা অকণমান হ'লেও বেলেগ থাকেই। কিন্তু আজিও মই তেনেকৈ অকণমান বেলেগ ধৰণে বনাইছোঁ, বহুত বেলেগ নহয়, বহুত বেছি বেলেগ নহয়। আৰু ইয়াত চাওক মোৰ গোটেই মিঠৈখিনি ধুনীয়াকৈ গলি গ'ল, এইখিনি উতলিবলৈ ল'লে। ইয়াতে মই তেনেকুৱাতে 1 চামুচ ইলাচি গুড়ি এড কৰি দিছোঁ। ইলাচি গুড়িটো আপোনালোকে স্কিপো কৰিব পাৰে, কিন্তু ইয়াৰ ফ্লেভাৰটো ভাল আহে, তাৰ কাৰণে মই ইলাচি গুড়ি এড কৰি দিছোঁ। আৰু এতিয়া মই এটা বাতিত অকণমান পানী লৈ ল'ম, আৰু মিঠৈখিনি চাবৰ কাৰণে মই 1 টোপাল মিঠৈ পেলাই ল'ম। মিঠৈ টোপালটো পেলাই আঙুলিৰে এনেকৈ গোটা বনাই দিব, যেনেকৈ মই ভিডিঅ' দেখাইছোঁ তেনেকৈ। আৰু এইটো গোটা বান্ধি পেলাই যেতিয়া তলত এনেকৈ বাতিটোত পেলাই দিব নহয়, তেতিয়া এটা শব্দ হ'ব, টংকৈ এটা শব্দ হ'ব, বহুত বেছি ডাঙৰ শব্দও নহয়, সৰুকৈ হ'ব। কিন্তু তেতিয়া জানিব যে আমাৰ এই মিঠৈটো একদম পাৰফেক্ট জোখৰ হৈ গ'ল। ইয়াতকৈ যদি বেছিকৈ আৰু অকণমান বেছিকৈ যদি সিজাই লয় নহয়, তেতিয়া কি হ'ব, মিঠৈটো পকা মিঠৈটো পূৰা টান হৈ যাব, খাবলৈ অকণমান অসুবিধা হ'ব। মিঠৈখিনি ৰেডি হোৱাৰ লগতে মই ইয়াত এড কৰি দিছোঁ 10-12টামান কাজু। মই শুকানে পাউডাৰ কৰি পিচি লৈছিলোঁ, একদম পূৰা মিহিকৈ পিচি লৈছোঁ। সেই 2 চামুচ আছে আৰু চামুচৰ হিচাপত সেইখিনি মই এড কৰি দিছোঁ। কাজুৰ জেগাত আপোনালোকে নাৰিকলো দিব পাৰে, ডেচিকেটেড নাৰিকল দিব পাৰে, কিন্তু কেঁচা নাৰিকলটো নিদিব। কেঁচা নাৰিকল দিলে মিঠৈটো সোনকালে বেয়া হৈ যাব। কাজুৰ পাউডাৰখিনি এড কৰাৰ পিছত ভালদৰে মিলাই ল'ম, আৰু সেইখিনি মিলাই হোৱাৰ লগতে মই যোনখিনি পিঠাগুড়ি ভাজি থৈছিলোঁ নহয়, সেই পিঠাগুড়িখিনিও মই আধাতকৈ বেছি এড কৰি দিম, অকণমান ৰাখি দিম। সেই অকণমান 2-3 চামুচমান ৰাখি দিম, আৰু সেই 2-4 চামুচ পিঠাগুড়ি আমি যিমান ৰাখিছোঁ সেইখিনিও আমাক পিছত দৰকাৰ হ'ব। এতিয়া মই পিঠাগুড়িখিনি একদম গুড়খিনিৰ লগত বহুত ভালদৰে মিলাই ল'ম, আৰু এই প্ৰচেছটো কৰোঁতে গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব। আৰু পিঠাগুড়িখিনি মিলাই হোৱাৰ লগতে আধা মিলাই হওঁতে গেছটো অফ কৰি দিব। আৰু এতিয়া মই একদম এইখিনি ভালদৰে মিলাই ল'ম। যিমান ভালকৈ মিলাব পাৰে সিমানেই ভাল হ'ব এই লাড়ুটো বনাবৰ কাৰণে। পিঠাগুড়িখিনি গুড়ৰ লগত ভালদৰে মিলাই হোৱাৰ পিছত মই এইখিনি নমাই পেলাই ছাইড কৰি ল'ম, আৰু এইখিনিত গৰমে গৰমে এই লাড়ুটো বনাব লাগে। এতিয়া মই ইয়াত 1 চামুচ ঘিউ এড কৰি দিছোঁ। ঘিউটো এড কৰিলে পিঠাগুড়ি লাড়ুটো অকণমান পকা মিঠৈটো অকণমান দেখিবলৈ ভাল লাগে, আৰু পূৰা ক্ৰীমৰ লালমোহনৰ নিচিনা হয়, তাৰ কাৰণে মই ঘিউ এড কৰি দিছোঁ। ঘিউটো আপোনালোকে স্কিপো কৰিব পাৰে। আৰু হাততো মই অকণমান ঘিউ সানি লৈছোঁ। এই লাড়ুটো বনাবৰ কাৰণে পানী সানা নাই, মই হাতত ঘিউৱে সানি লৈছোঁ, কাৰণ পানী সানিলে কেতিয়াবা কি হয়, লাড়ুবিলাক সোনকালে বেয়া হৈ যায়, সেইকাৰণে মই ঘিউৱে ব্যৱহাৰ কৰিছোঁ। ঘিউখিনি মই গোটেই পিঠাগুড়িখিনিৰ লগত ভালদৰে মিলাই ল'ম এতিয়া। আৰু ইয়াত মোৰ পিঠাগুড়িখিনি মিলাই হৈ গ'ল ঘিউৰ লগত ভালদৰে। এতিয়া মই ইয়াত লাড়ু বান্ধিম। লাড়ু বান্ধিবৰ কাৰণে লাড়ুটো জোখটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব পাৰে, ডাঙৰ সৰু মিডিয়াম। মই অকণমান সৰুতকৈ অকণমান ডাঙৰ চাইজৰ কৈছোঁ, মিডিয়ামতকৈ অকণমান সৰুৱে হ'ব। আৰু যেতিয়া লাড়ুটো বান্ধে নহয়, হাতত বহুত গৰম লাগে। গৰম লাগিলে এইটো ঠাণ্ডা কৰাৰ একদম ধুনীয়া গোল কৰিবৰ কাৰণে এটা উপায় দিছোঁ মই। এনেকুৱা এটা ষ্টিলৰ সৰু বাতি এটা লৈ ল'ব, আৰু বাতিটো লৈ লাড়ুটো একদম ধুনীয়াকৈ ঘূৰাই দিব, ধুনীয়াকৈ গোল হৈ আহিব। তেতিয়া গৰমটো কমকৈ লাগিব। এয়া দেখিছে নেকি ইমান ধুনীয়াকৈ গোল হৈ গৈছে। যিসকলে হাতেৰে লাড়ুটো একদম ফটাফটকৈ বান্ধি ল'ব পাৰে, গোল কৰিব পাৰে, তেওঁলোকৰ কথা কোৱা নাই। যিসকলে বনাই থাকে তেওঁলোকৰতো পূৰা এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে পাৰে। আৰু যিসকলে নতুনকৈ বনাবলৈ শিকিছে তেওঁলোকৰ হাতত অকণমান গৰম লাগে, আৰু সেই গৰমৰ ভাৱটো এনেকৈ বাতিত যদি লৈ পেলাই বনায় তেতিয়া নপৰে, গৰমৰ ভাৱটো হাতত নালাগে। অকণমান ষ্টাফিং হাতত লৈ পেলাই অকণমান সময় কাৰণে দুবাৰ তিনিবাৰ মুঠি মাৰি দিব, দিয়াৰ লগতে বাতিটোত এড কৰি দি পেলাই বাতিটো লৰাই দিলে ধুনীয়াকৈ লাড়ুটো বান্ধি যাব। আৰু এয়া চাওক, চেম প্ৰচেছতে মই
গোটেই লাড়ুখিনি বান্ধি ল'লোঁ কিন্তু মোৰ লাড়ুকেইটা ইমান ধুনীয়া গোল নহ'ল কাৰণ ঠাণ্ডা হৈ গ'লগৈ মই মানে বেলেগ কিবা কামো কৰিব লগা হৈ গ'ল মোৰ ঘৰলৈ আলহী আহিছিলে তাৰ কাৰণে লাড়ুকেইটা বনাওঁতে মোৰ অকণমান পলম হৈ গ'ল আৰু পলম হোৱাৰ কাৰণে লাড়ুকেইটা একদম ধুনীয়া গোল নহ'লগৈ আৰু যিকেইটা মই কৈছিলোঁ নহয় অকণমান পিঠাগুড়ি যে ৰাখিছিলোঁ ছাইড কৰি পেলাই সেই ছাইড কৰি ৰখা পিঠাগুড়িখিনিয়ে মই কেইটামান লাড়ু পিঠাগুড়িত মিলাই দিলোঁ মৰমৰ ৰঙালী বিহু বুলি আপোনালোকে কি বনালে এতিয়ালৈকে মোক জনাবচোন আৰু লগতে পকা মিঠৈ বনোৱা কোনটো আইডিয়া আপোনালোকক সহজ লাগিছে বাতিত বনোৱাটো নে হাতেৰে বনোৱাটো সেইটোও মোক জনাব মোৰ আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে